চহলৰ ৰাইজ ঠাণ্ডা বতৰ, বাৰিষা বতৰ আৰু এনেকুৱা বতৰত যদি ভূতৰ চিনেমা চাব মন গৈছে তেন্তে মই আজি এনেকুৱা এটা ভূতৰ চিনেমা লৈ আহিছোঁ যোনটো চাই মানে আপোনাৰ মানে ৰংতে খাৰা হৈ যাব বুজিছে। আৰু এই মুভিটো মানে প্ৰাইম ভিডিঅ'ত আহিছিলে, বাট ইয়াৰ মানে যিটো মানে ইয়াৰ গড় হৰৰবোৰ দেখা কাৰণে মানে প্ৰাইম ভিডিঅ'ৰ পৰা আঁতৰাই দিলে। ঠিক আছে, এই মুভিটো ষ্টৰি এটা ইণ্ডোনেছিয়ান মুভি হয় আৰু আপোনাৰ ষ্টৰিটো এনেকুৱা হয় মানে গাঁও এখনত সৰু সৰু বাচ্চাবোৰ মানে গায়ব হৈ থাকে। তো কোনে গায়ব কৰিছে কি নাই সেইটো জানিবলৈ মানে আপুনি মুভিখন চাব লাগিব। আৰু মুভিটোত এনেকুৱা হয় যে ইয়াত ইণ্ডোনেছিয়ান হৰৰ বুলি ক'লে মানে সিহঁতৰ ইয়াত ভূতবোৰ সেই জিন চিন চব সেইবোৰ বেচিছত থাকে। বাট ইয়াত যিটো মানে হৰৰটো এনেকুৱা হৈ যায় মানে ভয়টো আপোনাৰ মিউজিক দি নহয়, মানে একচুৱেল হৰৰ চেহেৰাত আৰু যিবোৰ মানে ভূতৰ কেৰেক্টাৰবোৰ দেখাই নহয়, মানে সেইকেইটা চাই আপোনাৰ মানে কি ক'ম আৰু মানে বৰ বেয়া ভয় খাব। ঠিক আছে, তো মুভিখনৰ নাম হয় ৱাক্টু মাগৰিব বুলি। আপোনালোকে ইণ্টাৰনেট যোগাৰ লগাই ডাউনলোড কৰি চাই ল'ব, কেনেকৈ প্ৰাইম ভিডিঅ' পৰা আঁতৰাই দিলে। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম। আৰু এই মুভিটো চাই কেনেকুৱা লাগিলে মোক কমেণ্টছত জনাব।